হেল্ল' হেল্ল' ঐ কাংকানা ঐ মই বিমলে কৈ আছিলোঁ কোৱাচোন মানে হৈছে কি মানে সেইটো তোমালোকে জানিবা তোমালোকৰ কি হৈ আছে আমিয়ে জানো বাৰু তেতিয়াহ'লে মই আপোনাক বহুত ফোন কৰি আছিলোঁ হা কথাখিনি বোলো বুজাই দিওঁ তাৰপৰা ফোনটো যে ৰিচিভ নকৰিলে যে তাৰ পাঁচ মুহূৰ্তত যে এনেকুৱা ধৰণৰ কিছুমান কথা লিখি আছে যিবিলাক কথা মোক হজম নাই হোৱা মানে দেই সঁচা কথা কৈ দিছোঁ হা একমাত্ৰ মই জানো একমাত্ৰ মই আপোনালোকৰ মতে মানে কি হ'ব আপোনালোকৰ মতে মই চুমিক মানে ইয়াৰ পৰা অকলে পঠিয়াই দিব লাগিছিলে মানে বাহিৰলৈ নে কি হেৰি অসমলৈ পঠিয়াই দিব লাগিছিলে নে তাইৰ লগত ডিভোৰ্চ হ'ব লাগিছিলে আপোনালোকে সেইটো বিচাৰি আছে অসমৰ ৰাইজে বা আপোনালোকৰ নিচিনা তথাকথিত মানসিকতাৰ এই মগজুবিলাকে মই ক'ব বিচাৰিছোঁ একেবাৰে সেইটোৱে বিচাৰি আছে নে কি তোমালোকৰ কাজিয়া লাগিছে কোনোবাই আপোনাক মিষ্টাৰ ছচিয়েল মিডিয়াত লাইভত তোমাৰ পত্নীক অত্যাচাৰ কৰি পেলাই তুমি কি ভাল কাম কৰি আছা সেই তেতিয়া কথা পাতি পেলাই মই আপুনি ফোনটো মোৰ ৰিচিভ নকৰিলে কিন্তু নাম্বাৰটো আপুনি মোক ছেভ কৰি থৈ দিলে হয় নাই নাম্বাৰটো ছেভ কৰিব পাৰিলে নেক্সট মই আকৌ ফোন কৰোঁতে কিন্তু আপুনি ফোন নুঠালে বা বিমল কি হৈছে বিমল তুমিতো কণ্টেণ্ট ফোন কৰিছিলা চাগে যাতে কল ৰেকৰ্ডিংটো কৰি পেলাই তুমি দিব পাৰা মইতো বেলেগ মহিলাৰ নিচিনা থাৰ্ড ক্লাছ নহয় তুমি ৰাতি মোক ফোন কৰিলা মই কথা নক'ব আপোনাৰ নিচিনা থাৰ্ড ক্লাছ নহয় আপোনাৰ মনত আছেনে আপুনি এটা সময়ত যে আপোনাৰ বাপেৰক যে ৰাইজৰ টকাৰে জীয়াই ৰাখিছে তুমি দেখিছিলা নেকি কিছুমান কথা কোৱাৰ আগত ভাবি চিন্তি চাই পেলাই কমেণ্ট কৰিবা চিকিৎসাৰ কাৰণে ৰাইজৰ ওচৰত ভিক্ষা খোজা আৰু ঘৰলৈ যাবলৈ খোজা দুটাৰ মাজত পাৰ্থক্য আছে গম পাইছা নাই তোমালোকৰ লেভেলৰ আমি মানুহ নহয় কাজিয়া আমাৰ ঘৰতো হয় কিন্তু গৈছিলে সেইটো পোষ্ট চুমি আইডিৰ পৰা গৈছিলে নে মোৰ আইডিৰ পৰা গৈছিলে সেইটো কওক ডাইৰেক্ট আইডি নহওক মোবাইলটো তুমি তাইৰ মোবাইলটো লৈ যদি তুমি পোষ্ট ডিলিট কৰিব পাৰিছা তাই কি কৰি আছে তুমি নাই দেখা আপুনি মোক কি বুলি ভাবে তোমাৰ কি বুলি ভাবে তুমি তোমাৰ কমেণ্ট চেক কৰা তেতিয়া গম পাই যাবা কমেণ্ট বেয়াকে কৰিব আপুনি আজি কমেণ্ট বেয়াকে কৰিব চুমিক আজি ঘৰলৈ পঠিয়াই দিওঁ মই তাই বিধৱা হৈ থাকিবগে আপুনি খুৱাব নে কি সেই কমেণ্ট কৰা মানুহখিনিয়ে খুৱাব নেকি আপুনি কওক আপোনাক যদি হাজবেণ্ড আজি বেয়া তেতিয়াহ'লে আপোনাক সেই ফেচবুকৰ মই লাইভ দিয়া বুজিব পাৰিলে নাই যদি আপুনি মোৰ কি ভাল কথা কবলৈ আহে আপুনি আপোনাৰ চেটটো ক'ব নোৱাৰে মাইকী মানুহক আমি কাক কেনেকে সন্মান কৰিব লাগে জানো কেলা মোৰ মাইকী মোৰ কথা কিমান সন্মান কৰ সেইটো দেখা গৈছে তই তোৰ মাইকীক যিটো ব্যৱহাৰ কৰ নহয় মোৰ নিচিনা তই তোৰ যে মতাক কি সন্মান কৰ সেইটো ভালকে জানো আপুনি নোযোৱা হ'ল তই দেখিছ নে কি তই যে কথাখিনি যে লিখিছ বেলেগ এজনী মাইকীৰ কথাও যে লিখিছ সেই মাইকীজনীৰ কথা নাম ক'ব পাৰিবি না নাম্বাৰ দিব পাৰিবি না পষ্টটো মোক শ্বেয়াৰ কৰিব পাৰিবি না সেইটো ক মই তাৰ তোৰ বেলেগ মাইকীৰ কথা লিখিছিলো অভদ্ৰ প্ৰথমতে মানুহক সন্মান কৰিবলৈ শিকিলো আচলতে কি গম পোৱা নাই জ্ঞান যদি তোৰ থাকিলেহেঁতেন নহয় তোৰ যদি মায়ে যদি আজি ভাল জ্ঞান দিলেহেঁতেন তই এইবোৰ ছচিয়েল মিডিয়াত ইমান অভদ্ৰামি কৰি নাথাকিলেহেঁতেন কল্পনা ৰাজবংশী ৰিম্পী গগৈ বেলেগৰ সেই টপিক কিহলৈ সোমাইছ হা লাজ লাগিলে তোৰ নিচিনা তোৰ খানদানৰ কথা তই নিজে গমিছ তোৰ মাৰৰ কথা জানো মই তোৰ খানদানৰ কথা ভালকৈ জানো মানে মোৰ খানদানৰ তোৰ নিচিনা নহয় গম পাইছ নাই তোৰ মাৰৰ মোৰ মায়ে মোৰ দেউতা তোৰ খানদানৰ ভাবিবি তই গম কি জানো সেইটো ক তোৰ বেকগ্ৰাউণ্ডৰ কথাও মই একো নাজানো বুলি তই নাভাবিবি তই কি জানো সেইটো ক মোৰ ঘৰখন দুখীয়া তাৰমানে তই কি জানো তহঁতে কি স্বাৰ্থত মানে তহঁতি এইখিনি কথা লিখি আছ সঁচাই মিছাই মানে অকল পপুলাৰিটিটো লাগে হয় নাই ভিউজ লাগে কমেণ্ট লাগে বনৰীহঁত ৰেণ্ডিহঁত মানুহক সহায় কৰিবলৈ আকৌ হেৰি কৰিবলৈ জান
এই পোষ্ট কৰিলে জানো এইটো সমালোচনা অকল সমালোচনা মানে অকল ভালে বেয়া নজনাই নবনাই তথ্য প্ৰমাণ সহকাৰে নোপোৱাকে তহঁতি অকল সমালোচনা তহঁতে এইবিলাক হয় নাই তই বেংগলত কাপোৰ খুলি দে মনিষা নিচিনা তেতিয়া বেছি লাভ হ'ব তোৰ তোৰ ঘৈণীয়েৰক কথা তোৰ ঘৈণীয়েৰৰ ইতিমধ্যে কিবা ভিডিঅ' ভাইৰেল হৈ আছে বুলি শুনিছো তোৰ ঘৈণীয়েৰৰ কথা তহঁতি সেইবিলাক লেভেলৰ তোৰ সেই গেলেত থকা ভিডিঅ' সেই নাঙত সেই ভিডিঅ' কেইটা সেই আপলোড দি দে তেতিয়া বেছি টকা পাবি তহঁতৰ নিচিনা থাৰ্ড ক্লাছ মানুহৰ গেলাৰী মানুহ নহয় কেলা তোৰ নিচিনা 420 থাৰ্ড ক্লাছ কেনেকুৱা ইতিমধ্যে গম পোৱা গৈছে তই কেনেকুৱা ইতিমধ্যে সকলোৱে গম পাইছ তুলসী পাত নহয় মই কোনো ধোঁৱা তুলসী পাত নহয় মই কোনো অন্ধভক্তও নহয় কাৰো মই কোনো কেলা এই মুখা পিন্ধা ভদ্ৰও নহয় বাল গম পাইছ নে চিধাটো চিধা স্পষ্ট কেলা গৰু নিচিনা এজনী ৰাধা গম পাইছ নে তোৰ নিচিনা তই মোৰ মুখৰ আগত আহি তই মোৰ বেংগলৰ ৱাইফিলত থাকো তোৰ যদি অকাত আছে 24 আৱাৰ্ছ সময় আহি তোৰ যদি মই ঘৰত জাল ফালি দিব নোৱাৰো মোৰ নাম ভাল কৰিবি তোৰ ঘৈণীয়েৰে বুলিহে তোৰ মাৰ খাই পেলাই বহি আছে মোৰ নিচিনা যদি হোৱা হলে তোক লাইফত মই লেংটা কৰি পিটিলোহেঁতেন ইমানখিনি অকাত আছে তোৰ মাইকী তোৰ হেৰিয়াত বুজা বান্ধি দ্বিতীয়বাৰ ফোন নকৰিবি অভদ্ৰ খালা দুইটা মতালিকি দুইটা অভদ্ৰ তোক গিদা মোবাইল ললি তাৰপিছতে অনলাইন ভিক্ষা খুজিছ লাজ তোৰ বাপেৰক জীয়াই ৰাখিছ সেই টকাৰে তই সেইখিনি টকা বেংগললৈ চিকিউৰিটি দিলি ৰুমৰ ৰেচন কিনিলি গম পাইছ নে তোৰ নিচিনা এনেকুৱা ভিক্ষাৰী কিবা এটা ভাবি পিনি কলাত দিছিলে হে কলিগড় বুজখনৰ নিচিনা কেলে কলিগড় বুজখনৰ নিচিনা অকল কেলা য'তে নহলো কেলে সমালোচনা কৰিলে গঠনমূলক সমালোচনা কৰো তহঁতৰ নিচিনা কলিগড় বুজখনৰ নিচিনা পেপে কৰি থাকো কেলা গম পাইছ নে লাজ লাগিব নহয় তই মিষ্টাৰ বিটু হে নাটে ঘড়ী লাজ নাই কেলা তই মিষ্টাৰ বিটু এতিয়া মোক হাৰাচমেণ্ট কৰিব আহিছ ধুনৰি তোৰ মতাটো সেই বুঢ়া কণী নুঠে নেকি লোকৰ কণী লাগে নেকি তোক তোৰ ঘৈণীয়েৰৰ নিচিনাকে মই বেলেগ মতা বিচাৰি থকা নাই কথা চাইছো তোৰ নিচিনাকে বেলেগ মাইকীৰ লগত কথা পাতি চলা পৰখীয়া টাইমত শুন তই এই মনিষা কৈ তই নিজে যে বেংগলত যে ৰেণ্ট দি খাটি থাক মই সেইটো কথা জানো নহয় গম পাইছ তই প্ৰমাণ দিব পাৰিবি না মই যদি আজি পুলিচ কেছ দিওঁ তোক যদি কেৰেলাৰ পৰা চুচুৱাই দিওঁ তই প্ৰমাণ দিব পাৰিবি নাই তোক গিদাখন কৰিবি মাক চুদি তোক আৰু ভালকে কবলৈ কেনেকুৱা তই তোৰ বাপেৰে কোন তই চিনি পাই নাপাওঁ সেইটো কথা মোক তোৰ বাপেৰে তই চিনি পাই নাপাওঁ মোৰ বাপেৰে তোৰ গাত কাৰ কাজ দৌৰি আছে সেইটো তই আগত কালেক্ট কৰি ল কনফাৰ্ম কৰি ল আচলতে তোৰ বাপেৰে তাৰপিছত মোক কণ্টেক্ট কৰিবি তই বাপেৰৰ কাৰণে ভিক্ষা সমালোচনা কৰিছ নিজৰ ফটোখন লগাইছ হয় তই আমাৰ ফটোখন লগাই বা আমাৰ ভিডিঅ' কেইটা লগাই তই সমালোচনা কৰিলিহেঁতেন কুকুৰণি টকা লাগে খুলি দে কলো নহয় তোৰ নাম্বাৰ ভাইৰেল কৰি আছো তোৰ নাম্বাৰ ভাইৰেল কৰি আছো মাৰ মেহেংখন কৰিবি গম পাইছ বহি থকা মানুহ গম পাইছ নাই তই তাৰ বিৰে তাৰ বাপে তাৰ পিছত চাহ হৈ যাম কথা একদম চিটি কবি ৰাতিপুৱা মূৰত গ'লে নাহিবি অভদ্ৰ ফালে তোৰ গম পাইছ নাই
টকা তোৰ নিচিনা তললৈ নামিব নোৱাৰো আমি শিক্ষা খুজি বাপেৰক ভাল কৰো বুলি টকা কেইটা যে বেংগলৰলৈ লৈ পলাই আহিলি সেইটো কথা চবেই জানে গম পাইছ তোৰ বাপেৰক যে কণী বেয়া হৈছিলে সেইটো অপাৰেশ্যন কৰিম বুলি যে শিক্ষা খুজিছিলি সেইখিনি টকা যে বেংগলত আহিছিল নীলিমা কিবা কাম কৰিলি সেইটো চবেই জানে গম পাইছ গতিকে নিজৰ গাটো চিকুটি চাবি এই বুনৰি নিজৰ গাটো চিকুটি চাবি বেছি খতম মোকে মাতিবি তোৰ মানুহবোৰৰ যদি